নমস্কাৰ এই মুহূৰ্তত অসমৰ জনতাৰ বাবে এটা বিশেষ খবৰ জনাব বিচাৰিছো আপুনি এখন ইলেক্ট্ৰিক স্কুটি ক্ৰয় কৰাৰ কথা চিন্তা কৰি আছে নেকি আপুনি যদি এখন ইলেক্ট্ৰিক স্কুটি ক্ৰয় কৰাৰ কথা চিন্তা কৰি আছে তেন্তে আপুনি উক্ত কোম্পানী অৰ্থাৎ আমি যেটো কোম্পানীৰ নাম কবলৈ লাইছো সেই কোম্পানীৰ স্কুটি ক্ৰয় কৰাৰ আগতে আপুনি 10 বাৰ চিন্তা কৰক কিয়নো তিনিচুকীয়াৰ এগৰাকী ব্যক্তিয়ে মাতৃ দিৱসত মাতৃৰ বাবে এখন স্কুটি ক্ৰয় কৰিবলৈ গৈছিল আৰু ক্ৰয় কৰিছিল কিন্তু স্কুটি ক্ৰয় কৰাৰ পাছতে বিপদত পৰিছে গ্ৰাহকগৰাকী গতিকে আপুনি স্কুটিখন ক্ৰয় কৰাৰ আগতে আপুনি সকলো সুৱাচিতা চাই লওক নহলে আপুনিও বিপদত পৰিব তিনিচুকীয়াৰ এই ব্যক্তিগৰাকীৰ দৰে আসলে তিনিচুকীয়াৰ ব্যক্তিগৰাকীয়ে কি বিপদত পৰিল এই সম্পৰ্কত আমি এবাৰ ফুল প্লেট মাধ্যমেৰে জনাব বিচাৰিছো মাতৃ দিৱসত মাতৃক উপহাৰ দিবলৈ গৈ বিপদত পৰিল তিনিচুকীয়াৰ এগৰাকী ব্যক্তি মাতৃ দিৱসত মাতৃৰ বাবে ক্ৰয় কৰিব বিচাৰিছিল এখন স্কুটি ৬২,০০০ত ক্ৰয় কৰিছিল ইলেক্ট্ৰিক স্কুটি আৰু হেখন স্কুটি চলিল মাত্ৰ 21 কিলোমিটাৰ 70 কিলোমিটাৰ মাইলেজ দিয়া স্কুটিয়ে মাত্ৰ মাইলেজ দিলে 21 কিলোমিটাৰ এম্পিয়াৰ কোম্পানীৰ স্কুটি ক্ৰয় কৰি বিপদত পৰিছে তিনিচুকীয়াৰ গ্ৰাহকগৰাকী স্কুটিৰ এম্পিয়াৰ কোম্পানীৰ ক্ৰয় কৰিছিল ক্ৰয় কৰা স্কুটি উভতাই দিলে তিনিচুকীয়াৰ গাৰুদিয়া ডিলাৰত পুনৰ গাৰুদিয়া ডিলাৰত তেওঁ উভতাই দিলে এম্পিয়াৰ কোম্পানীৰ ইলেক্ট্ৰিক স্কুটি গ্ৰাহকক ক্ৰয় নকৰিবলৈ আহ্বান জনালে এবাৰ উক্ত ভুক্তভোগী গ্ৰাহকগৰাকী আৰু মাতৃ দিৱসত তেওঁ উপহাৰ দিবৰ কাৰণে এই স্কুটিখন ক্ৰয় কৰিছিল আৰু ৬২,০০০ত ক্ৰয় কৰা স্কুটিখনত লিখা আছিল যে ৭০ কিলোমিটাৰ মাইলেজ দিব কিন্তু ৭০ কিলোমিটাৰ মাইলেজ দিয়া স্কুটিখনে মাত্ৰ মাইলেজ দিলে ১৫ৰ পৰা ২১ কিলোমিটাৰ ইয়াকে লৈ বিপাঙত পৰিছে এবাৰ গ্ৰাহকগৰাকীক স্কুটি যেটো প্ৰতিষ্ঠান আছিল স্কুটি যেটো কোম্পানী আছিল কোম্পানীয়ে তেখেতক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এবাৰ তিনিচুকীয়াৰ ব্যক্তিগৰাকীয়ে তেওঁ অভিযোগ উত্থাপন কৰিছে এম্পিয়াৰ কোম্পানীটোৰ বিৰুদ্ধে তেওঁ কৈছে যে য'ত লিখা আছিল ৭০ কিলোমিটাৰ মাইলেজ দিয়াৰ কথা তাত মাত্ৰ সম্পূৰ্ণ ফুল চাৰ্জ দিয়াৰ পাছতো স্কুটিখনে মাত্ৰ মাইলেজ দিলে ১৫ৰ পৰা ২১ কিলোমিটাৰ ইয়াকে লৈ এটা বিপাঙত পৰিছে গ্ৰাহকগৰাকী স্কুটি ক্ৰয় কৰাৰ পাছত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু গ্ৰাহকক অসমৰ জনতাক কি আহ্বান জনালে এবাৰ আমি পুনে আপোনালোকক তেখেতৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছো মাক এটো হিম বুলি ভাবিছিলো কিন্তু 6 মে ইয়াৰ পৰা লৈ যোৱাৰ পাছত ৰাতি মই যেতিয়া চাৰ্জ দিব গৈছো তেতিয়া এটো আপোনাৰ এটো 1 ঘণ্টাতে বস্তু চাৰ্জ হৈ গ'ল তবে 7 মে দিনা মই এটো অলপ উলাই লৈ আহিছিলো টাউনত 15 কিলোমিটাৰ চলাৰ পিছত আপোনাৰ এটো বন্ধ হৈ গ'ল তাৰপিছত তেওঁলোকক মই ফোন কৰিলো তেওঁলোকে কৈছে যে এটো আমাৰ ইয়াত এটো জমা কৰি যাওক তেতিয়া মই ইয়াত জমা কৰি গ'লো জমা কৰাৰ পিছত তেওঁলোকে ফুল চাৰ্জ কৰিলে তাৰপৰা তেওঁলোকে চলালে তবে কালি মই কি হৈছিলে বস্তু মই লৈ যাওঁ ইয়াৰ পৰা আকৌ লৈ যাওঁতে এটো তেতিয়া 21 কিলোমিটাৰ খালি চলিছিলে তেতিয়া কি হৈছিলে বস্তুটো আকৌ এটো বন্ধ হৈ গ'ল তাৰপিছত তেওঁলোকে তাৰপৰা মানে স্কুটিখন গ্ৰাহকসকলৰ কাৰণে উপযোগী নহয় এটো একদম নহয় কাৰণ কি আপোনাৰ স্কুটিটো কিমান হাজাৰ টকা লৈছিল এটো স্কুটিটো মোৰ 62000 লৈছিলে আৰু কথা হ'ল যে তেওঁলোকে ইয়াত এটা পিডিয়া চাৰ্জ লয় 1600 টকা এটো প্ৰি ডেলিভাৰী ইনস্পেকশন ফিজ বুলি কয় তেওঁলোকে টকাটো ললে ঠিক আছে এটো কিন্তু টকাটো তেওঁলোকে যদি এটো ইনস্পেকশন কৰিছিলে যে বস্তু তেনেকৈ বস্তুটো বেয়া কিয় হ'ল কথা হ'ল হেতু আৰু এটা কথা হ'ল যে তেওঁলোকে কৈ আছে যে আপোনাৰ এটো 70 কিলোমিটাৰ চলিব ইভেন ইয়াতো লিখা আছে যে 70 কিলোমিটাৰ চলিব এটা এডভাৰটাইজিং কৰিছে আছে কিন্তু বস্তুটো নচলে কাৰণ কি মই নিজে চালো 21 কিলোমিটাৰ চলাৰ পাছত বস্তুটো বন্ধ হৈ যায় ইভেন আজি এতিয়াও তেওঁলোকে কালি ৰাতি তেওঁলোকে কৈছিলে যে ইয়াৰ তাৰ পৰা ট'ক অনাৰ পাছত মোৰ ঘৰৰ পৰা যে তেওঁলোকে সলভ কৰি দিম বুলি কৈছিলে কিন্তু ইয়াত বহুত দুখৰ কথা যে তেওঁলোকে ইয়াত কোনো এটা প্ৰফেশনাল ওয়াৰ্কশপত কোনো এটা মেকানিক নাই তেওঁলোকে মোক প্ৰথম কৈছিলে যে তেখেত কোম্পানী মেকানিক হয় কিন্তু মেকানিকজন মোক কৈছে তেওঁ কোম্পানী মেকানিক নহয় তেখেতে ইয়াক গাড়ী চলায় এতিয়া গ্ৰাহকসকলক কি ক'ব গ্ৰাহকক হ'ব মই বাৰে বাৰে ক'ম যে এম্পিয়াৰ স্কুটি কিনাৰ আগত 100 বাৰ ভাবক একচুৱেলি মই